নমস্কাৰ শ্ৰোতাসকল চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অত্যন্ত সুখবৰ কিয়নো চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা স্যালাৰি আপোনাৰ দুগুণ বৃদ্ধি পাব যত নতুন দৰমহা আয়োগ অষ্টম দৰমহা আয়োগ অচিৰেই প্ৰযোজ্য হ'ব বুলি হেউতিয়া বাতৰি কাকতত প্ৰকাশ পাইছে হয় শ্ৰোতাসকল আপোনালোকৰ দৰমহা বহু পৰিমাণে বৃদ্ধি পাব যিটো বাতৰি কাকতত বাতৰি প্ৰকাশ পাইছে হে আমি আপোনালোকক জনাম হে ভিডিঅ'টো সম্পূৰ্ণ চাব এয়া আমাৰ মনে হজা বাতৰি নহয় আনহাতে এইখিনিতে এটা অনুৰোধ বহুতো মানুহে আমাৰ ভিডিঅ' চাই কিন্তু অধিকাংশ মানুহে আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই সেয়েহে আমি আশা ৰাখিছোঁ আপুনি যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেনেহ'লে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো খবৰ তথ্য পাবলৈ আপোনালোকে নিশ্চয় আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰি ল'ব শ্ৰোতাসকল আপোনালোকে যোৱা 2 মাহ আগত আপোনালোকৰ 4% দিয়ে মৰ্গে বনছ বৃদ্ধিৰ লগে লগে আপোনালোকৰ পৰৱৰ্তী আন এটা মৰ্গে বনছ বৃদ্ধি হৈছে হয় শ্ৰোতাসকল যেটো আপোনালোকে জানুৱাৰী মাহৰ পৰাহে আপোনালোকৰ প্ৰযোজ্য হ'ব আৰু হে আপোনাৰ কেন্দ্ৰীয় চৰকাৰে আৰু ৰাজ্য চৰকাৰে দিয়া যদিহে 2-3 মাহ লেট কৰে তেনেহ'লে আপোনালোকে আকৌ 3 মাহৰ এৰিয়াৰৰ টকা পাবলৈ সক্ষম হ'ব ইয়া নিশ্চয় ভাল খবৰ এতিয়া আমি আপোনালোকৰ বেছি পৰিমাণে দৰমহা বৃদ্ধি সম্বন্ধীয় সেই খবৰটো হ'ল যে আপোনালোকৰ অষ্টম দৰমহা আয়োগ অচিৰেই লাগু হ'ব যাৰ ফলত কৰ্মচাৰীসকলৰ দৰমহা আপোনাৰ দুগুণ বৃদ্ধি পাব বুলি ইয়া প্ৰকাশ পাইছে আৰু এই বিশেষ সূত্ৰ খবৰ মতে সন্মুখত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অষ্টম দৰমহা আয়োগৰ সেই কমিটি গঠন কৰিব পাৰে যিহেতু 2026 চনত সময়মতে অষ্টম দৰমহা আয়োগৰ লাভালাভ পাবলৈ হ'লে আপোনালোকৰ সেই কমিটিৰ প্ৰতিবেদনৰ ওপৰত এয়া নিৰ্ভৰ কৰে আৰু যাৰ ফলত সেই অষ্টম দৰমহা আয়োগৰ কমিটিখন গঠন কৰিব বুলি জনা গৈছে যাৰ ফলত আপোনালোকৰ দৰমহা আপোনাৰ প্ৰায় 44% লৈকে বৃদ্ধি হোৱাৰ কথা ইয়াতে উল্লেখ আছে আৰু যাৰ ফলত আপোনালোকৰ দৰমহা পোনে ভালেখিনি বৃদ্ধি পাব